Welcome to Pythagoras classes. Last 2 days live classes দিছিলো আৰু maximum ছাত্ৰ ছাত্ৰীক সহায় কৰিবলৈ চেষ্টা কৰিছিলো কিছু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে বহুত ধুনীয়াকৈ কমেন্ট কৰিছিলে আৰু আমি এতিয়া চাও আহা যে কোৱেশ্চন পেপাৰত কিমান ধৰণৰ আমাৰ মানে প্ৰেডিক্টেড কোৱেশ্চন পেপাৰৰ আমাৰ অকনমান ধাৰণা শুদ্ধ হৈছে মই যিমান দূৰ দেখিছো বহু সংখ্যক শুদ্ধ হোৱা পৰিলক্ষিত হৈছে চাও আহা আৰু বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে 1 মাৰ্কছৰ লৈ শুদ্ধ নে অশুদ্ধ মই তোমালোকক কোৱেশ্চনৰ এনসাৰখিনি দি দিম বাকিখিনি জাস্ট ওপৰে এবাৰ বুজাই যাম অকল জ্ঞাতাৰ্থে যাতে আমাৰ দ্বাৰা কিছুমান প্ৰেডিকশন শুদ্ধ হয় এতিয়া চোৱা যে আমি যদি পাৰ্ট এৰ চাও তেতিয়াহলে প্ৰশ্ন আহিছে ইন হুইচ ইয়াৰ ওয়াজ দা বাৰ্লিন ওয়াল কনস্ট্ৰাক্টেড আগষ্ট 13 1961 ঠিক আছে তাৰ পিছত যদি আমি সেকেন্ড চাও who declared the open door policy in China in the year 1978 it hol Deng Xiaoping is India a signatory to SAFTA yes কিমান চনত সাইন কৰিছিলে জানুৱাৰী 1 2006 ত ঠিক আছে তাৰ পিছত যদি আমি চাব যাও write the full form of SITO South East Asia Treaty Organization এইখিনি আমি ছাত্ৰ ছাত্ৰীক যিমান পাৰো পঢ়াইছিলো যিসকলে মন দিছিলা তেওঁলোকৰ নিশ্চয় শুদ্ধ হৈছে ইয়াৰ এটা আছে যে খালি ঠাই পূৰণ কৰা দা ইউনাইটেড নেশনস অৰ্গানাইজেশন ওয়াজ বৰ্ন এজ এ সাকসেসৰ অফ লিগ অফ নেশনস মই ইয়াতে মাজতে কথা এটা কও বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে বৰ বিশেষ ধৰণৰ চিন্তাত আছিল যে পেপাৰৰ প্যাটাৰ্ন চেঞ্জ হ'ব ডিস্ট্ৰিক্ট কমিটিয়ে দিয়া প্যাটাৰ্ন বিলাক অলপ ইফাল আছিল কিন্তু আমি দেখা পাইছো প্যাটাৰ্ন আগৰ প্যাটাৰ্নতে আছে আৰু মই এটো বিষয়ে হজুৰে কৈছিলো যে প্যাটাৰ্ন চেঞ্জ হোৱাৰ পসিবিলিটিজ নাই বুলি তাৰ পিছত চোৱা right yes or no দিছে the anti-ballistic missile treaty was signed in 1970 between the United States of America and Soviet Union to correct yes তাৰ পিছত আমি চাও কি আছে in which year was the World Council of Indigenous People constructed in 1975 তাৰ পিছত যদি চাও right one objective of World Social Forum WSF4 হেতু হল focus on equality and justice ঠিক আছে তাৰপা কিয়োটো প্ৰটোকল মই তোমালোকৰ হয়তো মনত থাকিব যিসকল ছাত্ৰ ছাত্ৰী আমাৰ লাইভ ক্লাস চাইছিলা কিয়োটো প্ৰটোকলৰ ওপৰত যোৱাকালি মই কৈছিলো যে এটো আহাৰ ম্যাক্সিমাম পসিবিলিটিজ আছে তাৰপা সোভিয়েট ইউনিয়নৰ বিষয়ে তোমাৰ কমিউনিষ্ট পাৰ্টি অফ ইউএসএসআৰ বিষয়ে দিছে যে 1985 ত জেনেৰেল সেক্ৰেটাৰী কোন আছিল মিখাইল গৰ্বাচেভ তাৰ পিছত আমি চাও 2 মাৰ্কছৰ চোৱা 2 মাৰ্কছৰ হোৱাট ইজ আমনেস্টি ইন্টাৰনেশনাল মই আমাৰ যেটো পাইথাগোৰাছ ক্লাसेছৰ পেইড ষ্টুডেন্ট আছে মই তোমালোকক নোট দি থোৱা আছে এটোৰ ওপৰত what do you mean by the term globalization মই এটো যোৱাকালি পঢ়াই আছিলো ঠিক আছে তাৰ পৰা এটা খালি ঠাই পূৰণ কৰাইছে that UN Security Council have permanent and non permanent members 5টা পার্মানেন্ট সদস্য আছে 10টা non permanent সদস্য আছে mention the areas of cooperation between India and Bangladesh মই কৈছিলো যে areas of cooperation and conflict দুইটা চাবৰ কাৰণে মই ছাত্ৰ ছাত্ৰীসকলক জনাইছিলো right to new sources of threat to human security এটোৰ ওপৰতো মই ডিসকাস কৰিছিলো হয়নে কমেন্ট যদি তোমালোকে একচুয়াল কমেন্ট দিয়া তেতিয়া হলে নিশ্চয় আমি তোমালোকে জানিবা কোঅপাৰেশন অফ কোঅপাৰেটিভ সিকিউৰিটি মই সিকিউৰিটি নিৰাপত্তাৰ ওপৰত যোৱাকালি পঢ়াই আছিলো মই হয়নে নহয় তাৰ পিছত চাবা যে ইয়াত লিখিছে এটো মই একচুয়ালি চোৱা নাছিলো এটো যেটো ৰিয়েল টু ৰিয়েলে ক'ব লাগিব যেটো চাইছো যেটো নাই চোৱা এটো মই বিশেষকৈ চোৱা নাছিলো কিন্তু অপচনেলত চালে আমাৰ নিৰাপত্তাত কিন্তু আমাৰ পৰি গৈছে গতিকে ইয়াত বৰ বিশেষ ইম্প্যাক্ট পৰা নাই তাৰ পিছত চাবা 4 মাৰ্কছৰ ক্ষেত্ৰত আহিছে should India be given permanent membership ইয়াৰ ওপৰত মই পঢ়াইছিলো হয়নে নহয় ইভেন আমাৰ পেড ক্লাছত এটো বৰ ধুনীয়াকৈ নোট দি থোৱা আছে যে ভাৰতবৰ্ষক নিৰাপত্তা পৰিষদৰ সদস্যপদ প্ৰদান কৰাটো উচিত নে বুলি তাৰ পিছৰ প্ৰশ্ন যদি চাও what is Soviet system where the people of USSR satisfied এটোৰ ওপৰতো আমি পঢ়াই থৈছো তাৰ পিছত যদি চাও পৰম্পৰাগত অপৰম্পৰাগত নিৰাপত্তা পাৰ্থক্য মই এটো যোৱাকালি কৈ আছিলো যে এটোৰ ওপৰত প্ৰশ্ন উত্থাপিত হ'ব পাৰে মানৱ নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ উৎস ইয়াৰ ওপৰতো মই বুজাইছিলো ইভেন আমাৰ পেড ক্লাছত দি থোৱা আছিল চোৱা প্ৰেডিকশনটো এনেকুৱা বস্তু আমি কোনো গম নাপাও কিন্তু আমি লাষ্ট PYQ বিলাক যদি চাও তাৰ পৰা এটা প্ৰেডিকশন ক্ৰিয়েট কৰিব পাৰি যে প্ৰতিটো চেপ্টাৰৰ পৰা কোনবিলাক প্ৰশ্ন আহাৰ ম্যাক্সিমাম পসিবিলিটিজ আছে তাৰ ওপৰত ভিত্তি কৰিয়ে মই তোমালোকক লাইভ ক্লাস দিছিলো আৰু আগতেও লাইভ বিলাক দি আছিলো গ্লোবাল কমনছ এটো মই যোৱাকালি কৈ আছিলো যে মই হতিয়া সম্পদ তাৰ ওপৰতো প্ৰশ্ন আহিছে ইউৰোপিয়ান ইউনিয়ন এটো প্ৰশ্ন মই হজুৰে কৈছিলো যে এটো আহাৰ ম্যাক্সিমাম পসিবিলিটিজ আছে হেতু আহিছে তাৰ পিছত চাও যে বিশ্বায়নৰ যি কোনো চাৰিটা কাৰণ ব্যাখ্যা কৰা ইয়াৰ ওপৰতো আমাৰ জনোৱা আছিল বিশ্বায়নৰ কাৰকৰ ওপৰতো মই জনাইছিলো তাৰ পিছত চাবা নেপালক
গণতান্ত্ৰিক কাণ্ট্ৰি ইয়াৰ ওপৰতো আমাৰ পঢ়ুৱা আছিলে ভাৰত আৰু পাকিস্তানৰ সংঘাতৰ মূল ক্ষেত্ৰসমূহ আলোচনা কৰা যোৱাকালি এটোৰ ওপৰত ডিসকাস কৰিছিলো ডিসইন্টিগ্ৰেশনৰ বিষয়ে মই কৈছিলো আৰু এইটো আহা দেখা গৈছে মই ব্যক্তিগতভাৱে মোৰ মনৰ মনোভাৱ যদি কওঁ মই খুব ভাল পাইছো যে মই ইমানখিনি অন্তত ছাত্ৰ ছাত্ৰীক সহায় কৰিব পাৰিছো গতিকে যিসকল ছাত্ৰ ছাত্ৰী আমাৰ লগত কানেক্ট হৈ আছিল তেওঁলোকে নিশ্চয় বৰ বিশেষ লাভান্বিত হৈছে আৰু তোমালোকে কমেন্ট সেকশনত জনাবা হসাকে লাভান্বিত হৈছা নে নাই হোৱা দক্ষিণ পূব এছিয়াৰ ৰাজনৈতিক অৰ্থনৈতিক বিকাশৰ এছিয়ানৰ ওপৰত আহিছে প্ৰশ্ন হয়নে আমি যদি পাৰ্ট বিৰ চাও তেতিয়ালে চাম যে মই যোৱাকালি তোমালোকক কৈ আছিল যে ফাৰ্ষ্ট চিফ ইলেকশন কমিশনাৰৰ বিষয়ে আহিব পাৰে এইটো আহিছে এইটো মই কোৱা নাছিলো একদম জেনুইন BAMCEF ৰ ওপৰত মই এনে নৰমালি কেতিয়াবা ছাত্ৰ ছাত্ৰী কও কিন্তু এবাৰ কোৱা নহল এটো ফুল ফৰ্ম আছিল অল ইন্ডিয়া ব্যাকওয়ার্ড এন্ড মাইনৰিটি কমিউনিটিজ এমপ্লয়ি ফেডাৰেচন ঠিক আছে তাৰ পিছত যদি আমি চাও স্বাধীনতাৰ সময়ত ভাৰতৰ কিমানখন দেশীয় ৰাষ্ট্ৰ আছিল এটো মই যোৱাকালি কমেন্ট কৰিব কৈছিলো বহুতো ছাত্ৰ ছাত্ৰীয়ে কমেন্ট কৰিছিল 565 এটো আহিছে হয় নে নহয় AK Gopalan was the leader of the Communist Party of India হয় yes correct in which year was the planning commission etu hol 15 March 1950 ঠিক আছে জয় জওয়ান জয় কিষান লাল বাহাদুর শাস্ত্রী MNF for full form to মই কৈছিলো কিন্তু MNF for founder আমি এটো আমাৰ পেড ক্লাছত দি থোৱা আছিল এটো হল লাল ডেঙ্গা ঠিক আছে তাবা সিমলা চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল ইন্দো পাকিস্তানৰ মাজত হৈছিল 2 জুলাই 1972 2 জুলাইত হৈছিল তাৰ পিছত when did the supreme court declare এটো কেশৱানন্দ ভাৰতী গোচৰ মই পেড ক্লাছত দি থোৱা আছে কিন্তু মই লাইভ ক্লাছত হয়তো কোৱা নাছিলো মোৰ মনত পৰা নাই এটো হল এপ্ৰিল 24 1973 who was the architect of second 5-year plan এটো হল প্ৰশান্ত চন্দ্ৰ ঠিক আছে পৰিকল্পনা বম্বে পৰিকল্পনা কি মই যোৱাকালি বুজাই আছিলো মুৰাৰজী দেশাইৰ তোমাৰ গভৰ্ণমেন্টৰ ওপৰত প্ৰশ্ন আহিছে কংগ্ৰেছ সিন্ডিকেট মই যোৱাকালি বুজাইছো টু নেশন থিওৰি বাৰম্বাৰ কৈছিলো মই চাবা তাৰ জনসংঘৰ দুজন নেতাৰ নাম মই এটো চাইছিলো তাৰ পিছত চাবা যে ইয়াৰ এটা অকনমান কন্ট্ৰাডিকশন কি which countries were the parties of 20-year treaty peace and friendship of 1971 এটো মই অকনমান তোমালোকক বুজাইছিলো তাৰ পিছত চাবা why was the Eastern India Tribal Union formed এটো 1975 ত গঠন হৈছিল কিয় জানানে কারণ এই যিসকল ট্রাইবেল পিপল আছে তেওঁলোকৰ সেফটি এৰ কাৰণে নিৰাপত্তাৰ বাবে তাৰ পিছত যদি আমি চাব যাও তেহলে 4 নম্বৰ অফ কোৱেশ্চন আমি চাও সেকেন্ড পাৰ্টৰ চাবা যে ভাৰত বিভাজনৰ চাৰিটা পৰিমাণ মই বাৰম্বাৰ কৈছিলো যে এটো প্ৰশ্ন আহিব পাৰে পঞ্চবাৰ্ষিক পৰিকল্পনা মূল্যায়নৰ বিষয়ে আহিছে সমাজবাদী দলৰ ওপৰত টুকা মই কালি কৈছিলো নে তোমালোকে যে এটো চাবা তাৰপৰা দলত ত্যাগ ডিফিকশন মই বুজাই আছিলো তোমালোকক মেইন কজেস অফ আসাম মুভমেন্ট মই বাৰম্বাৰ হেকৰ সময়ত কৈছিল যে আসাম মুভমেন্ট মিজো মুভমেন্ট চাবা আসাম মুভমেন্ট কমন আহিছে তাৰ পিছত আমি চাও যে আন্তৰ্জাতিক শান্তি আৰু সুৰক্ষাৰ ভাৰতবৰ্ষৰ 51 আৰ্টিকল এটো মই তোমালোকক বৰ জোৰকে কোৱা নাছিলো হলেও আমি যদি চাও তেতিয়া হলে নেক্সট যেটো আছে যে ডিফাৰেন্সিয়েট the 1977 লোকসভা ইলেকশন from previous ones এটোৰ ওপৰত কিন্তু মই তোমালোকক চাব কৈছিলো তাৰ পিছত আমি 6 নম্বৰৰ ক্ষেত্ৰত চাও briefly discuss the approach of the government of India towards the princely state মই এটো তোমালোকক কৈছিলো মনত পেলোৱা ওতে প্ৰশ্ন বৰ ধুনিয়া প্ৰশ্ন আহিছে তাৰ পিছত যদি আমি চাও তেতিয়ালে বিকাশ ডেভেলপমেন্টৰ ওপৰত কৈছে আৰু 5-year plan এটো আমাৰ পেড ষ্টুডেন্টক মই ধুনিয়া নোট প্ৰভাইড কৰিছিলো আমাৰ এপত discuss the key aspect of second 5-year plan এটোৰ ওপৰতো দি থোৱা আছে নেহেৰুৰ চিফ আৰ্কিটেক্ট যে হয় এটো একচুয়ালি নেহেৰু ফৰেন পলিচিৰ ওপৰত ডিসকাস কৰিবলৈ দিছে অকনমান কনসেপচুৱেল কৰি দিছে ডিসকাস ইন্ডিয়া সেন্ডিং ৰিলেশনশিপ উইথ চাইনা এটোৰ ওপৰতো মই কৈছিলো গতিকে আমি যদি চাও যে এইবাৰ ৰাজনীতি বিজ্ঞানৰ যি সকল ছাত্ৰ ছাত্ৰী তেওঁলোকৰ নিশ্চয় পৰীক্ষা বহুত ধুনিয়া হৈছে কাৰণ পেপাৰখন বৰ ধুনিয়া কে কাটিছে কাউন্সিলে গম পালা AWSEBA বৰ ধুনিয়াকে দিছে যাতে ছাত্ৰ ছাত্ৰী সকলে যথেষ্ট সংখ্যক নম্বৰ লাভ কৰিব পাৰে কিন্তু ইয়াত কথা হ'ল কনসেপ্ট আৰু প্ৰপাৰ গাইডেন্স পোৱা ছাত্ৰ ছাত্ৰীয়ে বৰ ধুনিয়াকে নম্বৰ পাব গতিকে যি সকল ছাত্ৰ ছাত্ৰী আমাৰ দ্বাৰা লাভান্বিত হৈছা তোমালোকে তলত কাইন্ডলি কমেন্ট এটা কৰি দিবা আৰু মই জানি খুব ভাল পাম যে তোমালোকৰ লাভ হৈছে ধন্যবাদ